সাংস্কৃতিক মঞ্চ আমি এখন আয়োজন কৰিছোঁ। ইয়াত মডেলিং শ্ব' হৈ আছে। আপোনালোকে চাই থাকক, মই প্ৰশান্ত প্ৰকাশ পি কেনি রসময়ী রায় সান্তনা পুরস্কার বিজয়ী হিসেবে আমি আগবঢ়াইছো। আচ্ছা পরে এতিয়া আমি ভাল লাগিছে নিজৰ ছোৱালী দেউতাকে নিজৰ ছোৱালী পুৰস্কাৰ দিছে। এনেকুৱা ভাগ্য কাৰোবাৰ হৈছে নেকি? কেনে লাগিছে? আচ্ছা পরে জোৰদাৰ আচ্ছা বলি বৰ ভাল লাগিছে। ঠিক আছে, ধন্যবাদ। কোনজন ভারতীয় ফুটবলার নীলা বাঘ বুলি জনা যায়? ব্লু টাইগার অফ ফুটবল। আৰু কোনোবা আছে ৰাইজৰ তৰফৰ পৰা? কোনোবা কব? কোনজন ভারতীয় ফুটবলার নীলা বাঘ বুলি জনা যায়? ব্লু টাইগার অফ ফুটবল। কোনজন? হাত দাও যদি জানা আছে, হাত দাঙাই দিয়ক। স্পিকাৰত প্ৰশ্নৰ উত্তৰ পোনপটীয়াকৈ কৈ জনাই দিয়ক সকলোকে, যাতে সকলোৱে জানি যায়। প্লিজ কোনোবা কব ৰাইজৰ তৰফৰ পৰা? ঠিক আছে, মই যেহেতু পৰা নাই, মই ষ্টেজৰ পৰা আমাৰ ইয়াৰ পৰা মই উত্তৰটো জনাই দিম। বাইচুং ভুটিয়া নীলা বাঘ বুলি জনা যায়, জানি ল'ব। বাইচুং ভুটিয়া। ঠিক আছে, মই পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম। Bye.
যে আমার এই কমিটিয়ে আয়োজন করা পূজা যে আমার আই মাতৃসকল আৰু আমাৰ এই গাঁৱৰ বুদ্ধিজীৱী মোৰ দেউতাৰ সমতুল্য ব্যক্তিসকল মোৰ লগত অহা পঞ্চায়ত প্ৰেচিডেণ্টসকল চবকে মই আন্তৰিকভাৱে ধন্যবাদ জনাওঁ আৰু মই বহুত বেছি দূৰৰো নহয় এতিয়া আমাৰ তামায়াত আৰু এইটো সমষ্টি এটা একলন সমষ্টি এতিয়া আমাৰ